গাত গেৰুৱা বহন, হাতত গেৰুৱা পতাকা। কোকৰাঝাৰৰ পৰা অযোধ্যালৈ যাত্ৰা। উৎকট গৰমকো নেওচি চাইকেলেৰে অযোধ্যাৰ ৰাম মন্দিৰলৈ প্ৰদীপ দেৱনাথ। প্ৰদীপ দেৱনাথক আৰ্থিকভাৱে সহায় কৰি শুভেচ্ছা জনালে ইএম অৰূপ কুমাৰ দেয়ে। ভক্ত কাক কয়, আমি প্ৰদীপ দেৱনাথৰ পৰা শিকিব লাগে। এই যে মানুহজনক দেখিছে, এইগৰাকী শ্ৰীৰামৰ ভক্ত। শ্ৰীৰামক স্বচক্ষুৰে সাক্ষাতৰ বাবে বতাহ বৰষুণ উৎকট গৰমকো নেওচি ওলাইছে ৰাম জন্মভূমি অযোধ্যালৈ। এই যাত্ৰা বিমান অথবা ৰেলেৰে নহয়, এই যাত্ৰা চাইকেলেৰে। এগৰাকী ৰাম ভক্ত কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা প্ৰদীপ দেৱনাথ। ২ মাহৰ ভিতৰত ৰাম মন্দিৰত উপস্থিত হোৱাৰ সংকল্প প্ৰদীপ দেৱনাথৰ। প্ৰদীপ দেৱনাথৰ এই যাত্ৰাৰ বাবে শুভেচ্ছা জনালে বিটিআৰৰ ইএম তথা মানৱ দৰদী অৰূপ কুমাৰ দেয়ে। সকলোকে বিনা দ্বিধাই সহায় কৰা অৰূপ কুমাৰ দেয়ে এই যাত্ৰাৰ বাবে ব্যক্তিগতভাৱে আৰ্থিকভাৱে সহায় কৰিলে প্ৰদীপ দেৱনাথকো। নিজৰ কৰ্মজীৱন ত্যাগ কৰি শ্ৰীৰামৰ বাবে যি ভক্তি দেখুৱাইছে, তাৰ বাবে উৎসাহিত হৈ পৰিল অৰূপ কুমাৰ দে। প্ৰদীপ দেৱনাথৰ এই যাত্ৰা যাতে শুভ হয়, সফল হয়, তাৰ বাবে শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনাও জনালে অৰূপ কুমাৰ দেয়ে। যাত্ৰা পথত কোনো অসুবিধাৰ সন্মুখীন হলে ফোনৰ জৰিয়তে যোগাযোগ কৰিবলৈও আহ্বান জনালে ইএম গৰাকীয়ে। আজি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই বিটিআৰৰ কোকৰাঝাৰ জিলাৰ এজন সনাতনী ভক্ত, ৰাম ভক্ত প্ৰদীপ দেৱনাথ, তেখেতে আজি যাত্ৰা আৰম্ভ কৰিলে অযোধ্যালৈ, আৰু তাৰ এই যাত্ৰা সফল হওক, তেওঁ অযোধ্যা গৈ পাওক, মই তেখেতক শুভেচ্ছা জনালোঁ আৰু ভগৱানৰ ওচৰত, ৰামৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আৰু ভগৱানৰ ওচৰত, দেৱ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতে যাতে ধুনীয়াকৈ গৈ ৰাম মন্দিৰত গৈ পায়। আৰু শলাগ লৈছোঁ সেইকাৰণেই যে তেওঁ যি চিন্তা লৈছে যে অযোধ্যা যাব চাইকেল চলাই নিজে অকলে, উইদাউট এনি ভেহিকেল, গাড়ী বা কোনো ধৰণৰ কোনো সহযোগ নালাগে, তেওঁ অকলে নিজে সেলফ ইণ্ডিভিজুৱেলি তেওঁ ৰাম মন্দিৰলৈ যাব। আৰু তাৰ ৰাস্তাত যাতে কোনো ধৰণৰ সহায় কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয়, সেইকাৰণে মই তেখেতক লগ ধৰিলোঁ, তেখেতক ক'লোঁ যে মই আছোঁ, আৰু যি সহায় সহযোগ লাগে তাৰ লগত মোবাইল আছে, মোবাইলৰ মাধ্যমত তেওঁৰ লগত যোগাযোগ হ'ব। আৰু মই ভাবোঁ যে যি চিন্তা তেওঁ লৈছে, নিশ্চয় তাৰ কোনো অসুবিধা নহ'ব, তেওঁ ধুনীয়াকৈ আৰামছে ৰাম মন্দিৰ যাব। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।